দোকানখনত দোকানী নাই। দোকানীৰ পৰিৱৰ্তে এই দোকানখনত আছে কেৱল বিশ্বাস আৰু সততা। সবিশেষ জনাৰ পূৰ্বে চাই লওক এই বিশেষ দোকানখন। এটা গ্ৰাম্য পথৰ কাষত বাঁহ এজোপাৰ তলত দুখন মেজেৰে এইখন দোকান। ভালেমান টোপোলাত বিধে বিধে শাক পাচলি, ফল মূল আৰু কিছু ফুলৰ পুলি সুন্দৰকৈ সজাই ৰখা হৈছে। লগতে লিখি থোৱা হৈছে নিৰ্ধাৰিত দাম। কাষৰ বাঁহজোপাতে এয়া আছে অনলাইন পেমেণ্টৰ স্কেনাৰ আৰু ওলোমাই থোৱা আছে এটা সৰু টিনৰ বাকচো, য'ত লিখা আছে নগদ ধনসমূহ ইয়াতে দিব পাৰিব। আৰু এই দোকানখনৰ পৰা গ্ৰাহকে সামগ্ৰী ক্ৰয় কৰিছে। সামগ্ৰীৰ বাবে নিৰ্ধাৰিত দাম অনলাইন যোগে অথবা এই বাকচটোতে থৈ গৈছে। পিছে আপোনাৰো মনলৈ হয়তো আহিছে দোকানখনত দোকানীনো ক'ত আছে? উত্তৰ এয়াই যে এই দোকানখনত কোনো দোকানী নাই। দোকানীৰ পৰিৱৰ্তে কেৱল বিশ্বাসৰ আধাৰতে চলিছে এই দোকানখন, যাৰ বাবে আজি বাতৰিৰ বিষয় হৈছে এই দোকানখন। মৃণাল ছাৰৰ পোষ্ট এটা পালোঁ মই। তাতে পোষ্টটোত এনেকৈ নগালেণ্ডৰ হেৰি এটা পাইছিলোঁ মই। সেইটোকে দেখি পেলাই মোৰ ইয়াতে বহুত মানুহ আহে জুগিবিললৈ। চিন্তা কৰিলোঁ মই বোলো এইটো ময়ো এনেকৈ এটা ছিষ্টেম কৰিছোঁ। এই পদ্ধতিৰ দোকানৰ প্ৰচলন ইতিমধ্যে উত্তৰ পূবৰ আন ৰাজ্যত দেখা গৈছে যদিও অসমত সম্ভৱতঃ এয়াই প্ৰথম। গোলাঘাটৰ খুমটাইত বিমল কোঁৱৰ নামৰ এইজন উদ্যোগী যুৱকৰ প্ৰচেষ্টাতে এইদৰে সততাৰ দোকান পৰিচয়েৰে আৰম্ভ হৈছে এই দোকানখন, যিয়ে মানৱীয় প্ৰমূল্যৰ চানেকিৰে প্ৰকাশ কৰিছে সততা আৰু বিশ্বাসৰো প্ৰমূল্য। আৰু চব মোৰ ঘৰৰ বস্তু, গোটেইকেইটা বেলেগ কিনি অনা বস্তু নহয়, মই গোটেইকেইটা ঘৰৰ বস্তুহে। তেনেকৈ আৰু এই বক্স এটা ৰাখিছোঁ, বক্সত দি থৈ সোমোৱাই থৈ যায়। তাৰপিছত অনলাইন যদি কোনোবাই দিব বিচাৰে অনলাইনো এনেকৈ কৰিব পাৰে। ঘৰতে উৎপাদিত শাক পাচলি, ফল মূল আদিৰে বিমল কোঁৱৰে ৰাইজৰ সন্মুখত মেলি দিছে এই দোকানখন। তেওঁৰ এই প্ৰচেষ্টাত আনন্দিত স্থানীয় লোকো। সুন্দৰ এটা পদক্ষেপ, যিহেতু আমাৰ এই জুগিবিলৰ কাষতেই এনেধৰণৰ এটা ব্যৱস্থা কৰিছে, যিটো ব্যৱস্থাৰ যোগেদি গুগল পে' প্লাছ এটা বাকচৰ ব্যৱস্থা কৰিছে। তেখেত যিজনে বিক্ৰেতা, তেখেত এই স্থানত নাথাকে। তেখেতৰ যি পদক্ষেপ, যি মহানুভৱতা সদায় আমি স্বীকাৰ কৰিব লাগিব। ৰাখিছে আমলখি, ঔটেঙা, কচু, অমিতা, কোমোৰা, লাই শাক, তাৰপৰা গোল নেমু, কলডিল, তাৰমানে ঘৰৰ একদম নিভাজ পাচলি। সেই পাচলিবিলাক ইয়াতে আহি গুগল পে' কৰি নহ'বা এটা বাকচৰ ব্যৱস্থা কৰিছে। সেই বাকচটো আপুনি নিজে পইচাটো দি ইয়াত বস্তুটো সংগ্ৰহ কৰিব পাৰে। বিশ্বাস আৰু সততাৰ এক চানেকি হৈ উঠা এই বিশেষ দোকানখন এতিয়া যেন সমাজৰ বাবেও এক ইতিবাচক অধ্যায়ৰ দৰেই হৈ পৰিছে। আশাব্যঞ্জক কথা ভৱিষ্যতৰ সমাজখনৰ বাবে। ভিডিঅ' জাৰ্নেলিষ্ট জয়ন্ত ফুকনৰ সহযোগত গোলাঘাটৰ পৰা সাৰংগ তামুলীৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।